হে গাইস নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। গৰম কেনে গাইস আপোনালোকৰ ফালে? এই চাকচোন কি ধুনীয়া। আপোনালোকক গৰমৰ শুভেচ্ছা জ্ঞাপন কৰিলো। এই যিটো গৰম নাযাওঁ হৈছে গাইস, চিনক ভিডিঅ'টো ইয়াতে আৰম্ভ হোৱা নাই, আৰম্ভ হৈছে ইয়াৰ পৰা। মানে বৰ্তমান আমি যাম চিটি চেণ্টাৰ। ডিউটি মাৰা নাই, এই বাৰ্থডে স্পেচিয়েল ট্ৰিপটো কমপ্লিট কৰি আহি পাইছোঁ আজি। গতিকে কামো আছিল বহুত, ভিডিঅ' এডিট কৰিব লাগে, আপলোড কৰিলোঁ, এডিট কৰিলোঁ, কাম হৈ গ'ল। এতিয়া যাম বাৰ্গাৰ খাবা এখেতৰ লগত, মানে মোৰ বন্ধু প্ৰকাশ। এখেতে বোলে জীৱনত বাৰ্গাৰে খাই পোৱা নাই, সেইকাৰণে আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিব। কেনে এক্সপিৰিয়েঞ্চ, এখেতৰ এক্সপিৰিয়েঞ্চটো লৈ ল'ম। গাইছ আহি পালোঁ চিটি চেণ্টাৰ। এইটো কেনাই ভিৰ, মানুহে এইগিলা জেগাত বঢ়িয়াকৈ ফটো উঠি উঠি ইনষ্টাগ্ৰামত পষ্ট কৰে, কিন্তু আমি ঘূৰি থাকোঁ, মনতো নপৰে ফটো উঠিব লাগে। এই লিফ্টটো এইটো লিফ্টেদি যাওঁ। এই লিফ্টকেইটা মাইনাছত আছে, কাম নাই। চিটি চেণ্টাৰৰ লিফ্টটো বেয়া নহয়, কিবা টেকনিকেল ইছ্যু আছে। বাকী লিফ্ট আগত আছে, মতিয়াৰে মাষ্টাৰে ক'ত কি আছে জানোৱে। টেনশ্যন নাই, ঘূৰিয়ে থাকোঁ যিহেতু জমেটো মাৰা চলি। ভাল লাগে কিন্তু ভিউটো। হোৱাট এ চিটি চেণ্টাৰ। চিটি চেণ্টাৰ থাৰ্ড ফ্লোৰ। এইয়া ফুড কোৰ্ট। কেনাই ভিউ ছাৰ, বম লাগছে না? মাথাত কেনে থাকব বাইদেউ দাদা আরে ভাই মোৰ লগত তো কি তই জয়টা বাৰ্গাৰ খাই হৈ গৈছে, খালি কনফিডেন্সটো আহিব নাখাওঁকে নাই ফটো ঠিক এই কথা নাই, আজি এইখনো চলিব দেখি ফটো বলক ফুল ফাল্টুমি না, আমি চলি গাঁৱলীয়া না, এইখনো ফাল্টুমিটো বেছি আহে। এ তই বেকগ্ৰাউণ্ডটো চালি কবি আৰু তই, মানে বেকগ্ৰাউণ্ডটোৰ কাৰণে তই ভাইৰেল হৈ যাবি ৰাতৰাত। তই কৈছো না, তই বেকগ্ৰাউণ্ডটো চাবি, তই খালি তই জাষ্ট ভিডিঅ'ত তই বেকগ্ৰাউণ্ডটো চাবি। এতিয়া কেনেকে দেখোন, তই খালি বেকগ্ৰাউণ্ডটো চাও, তই খালি বেকগ্ৰাউণ্ডটো চাও, তই পাগল হৈ যায় পাগল। হা তোর ব্যাকগ্রাউন্ড বল জি বল। গাইস বার্গার সিনোর বার্গারও ফাস ভাই। কি খা দিছে নাকও হাসি আকৌ নাই খাব লাগে, নাকত লাগি আছে। বঢ়িয়া বঢ়িয়া। বার্গার খাওয়া কাম তো সম্মান দেওয়া কাম তাই না? ইমান না না মুখখন দিবা লাগে, লাজি লাগে। মানুহ রাখতেও কামতে নাপায়, বেয়া দেখি ছোৱালীক খোৱাব লাগে বাৰ্গাৰ। बड़ा हरामी हो बेटा। এটা বার্গার খাওয়া খতম গাইস, এটা নেক্সট বার্গার। এখানে ডিজাইন করবে, এখানে তো ডিজাইন করছি, কেনে দেখাচ্ছি। এটা মতো ডিজাইন করবো, করা ডিজাইন। এই ফটাফট এই বেয়া নহয়, ভাল নহয়, ডিজাইন ভাল নহয়। খানি খানি দিলে খেঙুৰ আনকে খেঙুৰ আনে খাজি কি বনালি তই এইটো? তোৰ নিজৰ ওপৰত আকৌ কাম কৰি দিলি মাজতে। তই জোহা চিকেন থাকাই গাধা এনেকে মেনেজ কোনে খাব? খানবে ধৰিলে পগলা আচ্ছা ধৰিম ক'ত? বন্ধ চিঙি চিঙি খাব লাগিব এতিয়া ওপৰত কৰে পাৰবি। ফাল্টু মিল গৈছে গাইছ, এই নহওক পকটো ভাল লাগছে কিন্তু খাই, পকটো কেনে লাগছে? এই চচটো লওঁ না, চচটো লওঁ না, এতিয়া বঢ়িয়াকৈ এইটো इसको मैं करता हूँ। वाह वाह, तो जाना है वो गाइस अपन अभी जा रहा है बर्गर खा के नीचे। আকৌ বাৰ্গাৰ খাবি। बर्गर খাই কিনে তলত যাই আছো, তই হিন্দী নাজানা নেকি? गजब बेइज्जती है। এইমাত্ৰ মই ভিডিঅ' চাওঁ, মানুহ এটা লগ পালে ভাল লাগিল। ব্ৰেণ্ডেড কাপোৰ পাই ঐ, পুমা ইয়াতে আছে ঐ, কিনিবা পইচা নাই ঐ। হা? কি হ'ল এডিডাছ? আপোনালোকে দুটা কিনিব পইচা নাই, এটা কিনিব নহ'ব? এই ফটো মাৰোঁ, ফটোটো ল'ব গাইছ বঢ়িয়া। ইয়াৰ লাইটটো ইফালে পৰি আছে না,
বহুত বঢ়িয়া এটা ব্ৰাইটনেছ আহিব ইনষ্টাগ্ৰাম ভিডিঅ' দিম গাইছ আজি মানে ক'ব গ'লে মানে ইচ্ছা কৰি ফটোশ্বুট কৰি পেলাই আপলোড কৰা হ'ব যদি ইনষ্টাগ্ৰামত আপোনালোকে চাই পাই যাব মই আজি আপলোড কৰিম বুলি কথা দিলোঁ আগালৈকে ইনষ্টাগ্ৰামত চাব মোৰ পোষ্ট পাই যাব ব'লক এতিয়া ঘূৰি ঘূৰি পেলাই যাওঁ আৰু জমেট' মাৰিবা হ'ল ভিডিঅ'টো চোৱা এতিয়া আৰম্ভ কৰিছোঁ আপোনাৰ জমেট' লাইভ মানে জমেট'ত ডেলিভাৰী ডিউটি মানে মই গাইছ গিগকেইটা বুক কৰা হৈ গৈছিল কিন্তু বুক কৰিলে কি হ'ব মানে ইয়াত দেখাই আছে যে মই গিগ বুকে কৰা নাই এইটো চাওকচোন অনলাইন হ'ব চেষ্টা কৰিম এই বুক কৰিব কৈ আছে মানে মই গোটাইকেইটাই গিগে বুক কৰিছোঁ আজি হৈছে ফাদাৰ্ছ ডে সকলোৰে মই দেউতাকক ফাদাৰ্ছ ডেৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে মোৰ দেউতালৈও মানে টাইমেই নাপাওঁ গাইছ ঘৰত যাব এতিয়া লগ পোৱা নাই গতিকে ফটো তুলি ষ্টেটাছ দিব পৰা নাই যি নহওক এই চাওক গোটাই মই গিগ বুক কৰাই আছে হ'বা কিন্তু মানে বুক কৰা নাই বুলি দেখাইছে কিবা গ্লিটছ হ'ল নে কি হ'ল ক'বা নোৱাৰোঁ মানে মই 12টা 12:30 বুক কৰিছিলোঁ 1 বজাৰ পৰা গোটাই মহা গিগ 12টাক লাগি ৰাতি 12টাক লাগি কিন্তু মানে 1টাৰ পৰা 3টাতো হোৱা দেখা নাই মানে যি নহওক এটা বঢ়িয়াকৈ ৰখি আছে এখন গাড়ী পাৰ্কিং কৰিছোঁ এটা বঢ়িয়া ৰাস্তা গৰম চৰম নাই গাইছ কেনেকুৱা গৰম ভাই পাত্তাই নাই হাঁহি হ'লে গুচি গ'ল যি নহওক আৰম্ভ কৰিছোঁ আজিৰ দিনটো জমেট' ফুল ডে মাৰিম গৰমটো অলপমান কমাই দিলে গাইছ ভাল লাগছি ৰ'দটো আকৌ ওলাই দিব টেনশ্যন নাই বাকী যিমান ইনকাম হয় ৰাতি 12টাক লাগি দেখাই আছোঁ যিহেতু আজি ফাদাৰ্ছ ডে ভাল ইনচেণ্টিভ আছে পইচা ভালে বনিব লাগে আৰু কিন্তু 1টাৰ পৰা 3টাতো মাৰিব পালি ভাল লাগিল হয় যি নহওক অলপ পইচা কমি গ'ল হ'লেও চলিব 1000 টকা বনিব না আজি চান্স আছে পাৰ অৰ্ডাৰ দি আছে না পইচা ডাবল বনিব ডাবল নহয় বাৱাল দেখ মানে 3টা বজাত লগ পাই আছোঁ এতিয়া 1:30 বাজিল আৰু 1.5 ঘণ্টা মই টাইম বৰবাদ কৰিম মানে ঘূৰি অলপ তলকে গাইছ ভাবছিলোঁ কি অৰ্ডাৰ লাগলি দেখাম কিন্তু এটা টাইমটো যায় নাই মানে বেয়া বল লাগছে তামাম বল লাগছে কিমান টাইম হ'ল চাইডৰ ৰ'বচোন 1 ছেকেণ্ড মানে টাইমটো সঁচাকৈ যায় নাই 2:24 হ'ল আৰু পাৰ্চেণ্ট হ'ল চাৰ্জৰ 64 মানে এতিয়া জমেট' নামাৰাকৈ আকৌ পাৱাৰ বেংকত লগাবাই হ'ব চাৰ্জ শেষে হ'ল ৰিল চাই আছোঁ দুনিয়াৰ একদিন হওক ইনষ্টাগ্ৰামত গাইছ এখন ফটো আপলোড কৰি দিছোঁ আপোনালোকে যাই পেলাই লাইক এটা কৰি দিব মানে এনেই আৰু বহি বহি টাইম পাছ কথা ক'বাক লাগি বেলেগ নাই সেইকাৰণে নক'লেও কথা নাই ব'লক এতিয়া ফুৰি আহক পাক না কি সিহঁতে বহি বহি মানে জেগাখিনি গেলাই পেলাইছোঁ এই মানুহ চানুহ কোনো নাই একলাই মই কিনো কৰিম আৰু ৰিল চাই চাইও বল লাগছি আৰু যাওঁ ক'ৰবাত ঠাণ্ডা চাণ্ডা খাওঁ নহ'লে চাহ তাহ খাওঁ গৰমত চাহে খাওঁ নেকি চাহ খালে মানে গৰমত গৰম চাহ খাব দিগদাৰ কিন্তু অলপ ঠাণ্ডা পৰে গাইছ মই খাই চাইছোঁ আজি মানে ঠাণ্ডা পানী খালি বেছি গৰম লাগে আকৌ এতিয়া গৰম চাহ খাই দিলে অলপ পিছত ঠাণ্ডা পৰে প্ৰথমতে গৰম লাগে পিছত ঠাণ্ডা পৰে গতিকে ব'লক চাহ এটা খাই দিওঁ নেকি এনকে যায় এনকে গ'লে হ'ব হেলমেট পিন্ধাৰ দৰকাৰ নাই ওচৰতে ব'লক চাহ খাই আহি পালোঁ চাহ খোৱা জেগা এইটো পুৰাকৈ গৰম গৰম এক কাপ গাইছ চাহ বজাই দাং হেলমেটটো দাংবেও কষ্ট হয় গাইছ পিন্ধাটো দূৰ কথা বাকী গৰম কেনে ভাই गर्मी कैसा है बहुत ज्यादा है চাহ কাপ ধুনীয়াকৈ খাই ল'লোঁ গাইছ বতৰো ঠাণ্ডা পৰি গ'ল চাহ খোৱাৰ লগে লগে মোৰ দেহা ঠাণ্ডা পৰিছে লগতে বতৰো ঠাণ্ডা পৰি গ'ল এতিয়া টাইম হ'ল 2:52 এইটো চাওক দেখছেন এইয়া 2:53 হৈ গ'ল বাকী এতিয়া অনলাইন হ'ব পৰা যাব গাইছ 15 মিনিট আগৰ পৰা অনলাইন হ'ব পাৰে গতিকে অনলাইনটো হৈ ল'লোঁ বৰ্তমান অপেক্ষা মাথো অৰ্ডাৰ লাগাৰ লাগব না লাগি গ'ল গাইছ অৰ্ডাৰ এতিয়া 2:56 হ'ল 27 টকা অৰ্ডাৰ পাইছোঁ গাইছ যি নহওক 25 টকা নে 30 টকা পাৰ অৰ্ডাৰ এক্সট্ৰা দি আছে গতিকে 10 টকা অৰ্ডাৰ দিলোঁ মোৰ এতিয়া আপত্তি নাই যি নহওক 10 টকা অৰ্ডাৰ কৰি নেদে মিনিমাম 20 টকা ব'লক লয়েন্স বেকাৰীত অৰ্ডাৰ লাগিছে এই সন্মুখতে গেলিয়ে পাম মানে এই হাতীগড় চাৰিআলিটোৰ কাষতে আছে ব'লক অৰ্ডাৰটো পিক আপ কৰি লওঁ আহি পালোঁ লয়েন্স বেকাৰী এইটো আৰু অৰ্ডাৰৰ পিক আপ হৈ গ'ল এইটো আইটেম আছে কেক যাব লাগে হাউচ নম্বৰ 19 ওচৰতে 1.2 কিলোমিটাৰ মানে কিবা ৰাস্তাটোৰ নামটো পাহৰিলোঁ এই জোৰদৰ ফ্লাইঅভাৰখন কাষতে অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পালোঁ পইচা কিমান দেখাই দি আছোঁ 26 টকা নেক্সট অৰ্ডাৰ লগাক লাগি দেখাওঁ গাইছ বৰষুণ দিব হেন পাইছোঁ এই কি মজা বতৰ কৈছেচোন বৰষুণ দিলে ভাল মানে পাৰ অৰ্ডাৰটো পাই আছোঁ লগতে মানে এক্সট্ৰা ইনচেণ্টিভো পাই যাম আৰু কি লাগে লাইফত নেক্সট অৰ্ডাৰ লগাক লাগি ৰখোঁ গাইছ আকৌ অৰ্ডাৰ লাগি গ'ল চিধা ফেট ভেলি 101 1 টকা বম পইচা পালোঁ মানে মই যাই আছিলোঁ গণেশগুৰি ফালে অৰ্ডাৰ লগা নাই আজি অৰ্ডাৰ অলপ পাতল যেন মানে পাই আছোঁ বহুত কেইজনে কৈছে ৰাইডাৰে সেইকাৰণে মোৰ টাৰ্গেট পইণ্ট গণেশগুৰি গোটেই গণেশগুৰিলৈকে যাই আছোঁ গতিকে অৰ্ডাৰ লাগিয়ে গ'ল আকৌ কেছ লিমিট মোৰ পকেট বেলেঞ্চ কিমান আছে নে দেখাই আছোঁ আপোনালোকক 27 টকা মানে গৰিবী সীমা ৰেখাৰ তলত সোমাই গৈছোঁ মই 27 টকা পকেট বেলেঞ্চ কেছ কালেকশ্যন হ'লে মোক ব্লক কৰিব
গোটেই পইচা লগা হ'লে কথা নাই বাৰু, মোৰ লগত চলি আছে চাপৰ্টাৰ, মোৰ মানে এইটো মোৰ কাৰণে প্লাছ পইণ্ট। যিমান পইচা লাগিলেও কথা নাই, জাষ্ট এটা ফোন কৰি দিলেও মোক দি দিব। লাভ ইউ ইয়াৰো, মানে ইয়াৰো বুলি কৈ কৈছোঁ না, 4জনমান আছে মোৰ বন্ধু এনেকুৱা। গোটেইকেইজনকে যাকে ফোন নকৰোঁকে মানে নিৰাশা নহয় আৰু পইচা পামেই। সেইকেইটা ফেট বেলেগ লাগি যাওঁ, অৰ্ডাৰটো পিক আপ কৰোঁ, দেখাই আছোঁ ক'ত যাব লাগে, কি কৰিব লাগে, একো কৰিব লাগে, ক'ত যাব লাগে দেখাই আছোঁ। গাইছ আহি পালোঁ ফেট বেলি, অৰ্ডাৰ পিক আপ হৈ গ'ল ধুনীয়াকৈ। বতৰটো কিন্তু ভাল কৰিছে গাইছ, মানে বৰষুণ একদমক পেলাও গাড়ীখনত দেখা পাব এইচাত। এয়া বৰষুণ পেলাইছে, কিন্তু মানে ৰেইনকোট পিন্ধিব লগা বৰষুণ হোৱা নাই এতিয়া। গতিকে অৰ্ডাৰটো দিব লাগে নাৰেংগী তিনিআলি বিৰুকুচিত। বলক যদি ৰেইনকোটটো পিন্ধিব লাগে পিন্ধি লওঁ, কথা নাই আছে বেগতে। মনত পৰিল যে এতিয়াতো বৰষুণ দিব না, ৰাতি মানে ধৰি লওক ভিডিঅ' কৰিব নহ'ব আৰু বৰষুণ দিলে মটৰ ব্লগিং। কাৰণ আপোনালোকে জানে মোৰ আইফোনক লাগি ভয় নাই, মানে বেয়া হোৱাক লাগি, কিন্তু লেন্সখনত যদি মানে পানী পৰে মানে ভিডিঅ' কোৱালিটিটো বেয়া হয়। গতিকে কোৱালিটিটো বেয়া হ'লে মোৰ মানে এডিট কৰাৰ সময়ত খং উঠে, কি কোৱালিটি ৰেকৰ্ড হ'ল বুলি। সেইকাৰণে ভাবছোঁ কি এতিয়া মটৰ ব্লগিং কৰি দিওঁ, আপোনালোকক অলপ ফ্ৰীতে জ্ঞানো দি দিওঁ। জ্ঞাননো কি দিম গাইছ, বহুতৰ মানে মই ইনষ্টাগ্ৰামত বহুত দিন কণ্টেণ্ট দিয়া নাই, আপোনালোকে যদি চাইছে গম পাইছে। মানে ফটো আজি আপলোড কৰিছোঁ এইটো বেলেগ কথা, কিন্তু এনে কণ্টেণ্ট একো আপলোড কৰা নাই। কাৰণটো হৈছে কি, কেইজনমানে মানে অলপমান মোক মানে হেৰি কৰি আছে, কৈ আছে যে এক্সৰ কণ্টেণ্টত বাহিৰে বেলেগ কণ্টেণ্ট নাই নেকি। মই এতিয়া ভাবি পোৱা নাই গাইছ কি কণ্টেণ্ট বনাম, কাৰণ মানে মানুহে যদিও কয়, কিন্তু বেছিভাগে আকৌ এক্সৰ কণ্টেণ্ট বনালিয়ে চায়। কাৰণ ভাল কণ্টেণ্ট বনাই পেলাই মই চাইছোঁ আগত, আপোনালোকে মোৰ ভিডিঅ'গিলা চালি গম পাব, মাজত এটা মানে এক্সৰ বাহিৰে বেলেগ কণ্টেণ্টো আছে, কিন্তু সেইকেইটা কণ্টেণ্ট মানুহ বেছি নাচায়। মানে ভাল পালেও বেয়া পালেও এক্সৰ কণ্টেণ্টত বেছি ইণ্টাৰেষ্ট দেখাব। কমেণ্টটো যদি বেলেগ ক'ব, কিন্তু চাই পেলাই আকৌ সিহঁতেও সেইটোৱে ভাল পায়। অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল গাইছ, পইচা পালোঁ কিমান, এই 1 ছেকেণ্ড 2x কৰি দিওঁ ৰ, 115 প্লাছ 5.5, 121 টকাৰ হোটেল। তেনেকৈ গাইছ হাফ পেণ্ট এটা লৈ ল'লোঁ, কাৰণ মোৰ গোটাকেইটা হাফ পেণ্ট ফাটছি। গোদামখাই চাই থাকে দেই। হাফ পেণ্টটো লৈ ল'লোঁ কাৰণ মোৰ হাফ পেণ্টকেইটা ফাটছি গাইছ। शाबाश बेटा। গাইজ গাড়ীত তেল এডাল খুটি আছে মাত্ৰ, আৰু বাকী এডালটো নাচি থাকে কেতিয়াবা। গতিকে ভাবছোঁ কি তেলটো ভৰাই লওঁ, দিবনে নাই ক'ব নোৱাৰোঁ। ব'লা চলি যাব লাগে বোলে, 300 টকা মাৰা। বঢ়িয়া, সেইটো ল। গাইছ তেলটো বাৰু বঢ়িয়াকৈ ভৰি গ'ল, এতিয়া ছাৰ্ভিচিং কৰিব আহিছোঁ। বাপৰে 300 টকা তেল কেইডাল সুটি উঠিলে, এডাল দুডাল তিনিডাল চাৰিডাল। ক'ব নোৱাৰোঁ, পিছত কমি যাব পাৰে গাইছ। যি নহওক মাইলেজ বঢ়িয়া দে, মাৰ কামাৰা মানে 77 76 দেখাই আছে না এভাৰেজ। মানে মাৰ কামাৰা ফিক্স আৰু 70 পামেই, তাৰে ওপৰত যদি গাড়ী ভালকৈ চলাওঁ, লাহে লাহে চলাওঁ, বেছিকৈ পাওঁ, আৰু যদি অলপ ফাল্টুমি কৰোঁ 70 মান পাই যাওঁ। গাইছ কাষ্টমাৰ লোকেশ্যন আহি পালোঁ, এইটো অৰ্ডাৰ বঢ়িয়াকৈ উলিয়াই ল'লোঁ। কাষ্টমাৰ চৌখন দোকানত কিবা বস্তু কিনে বোলে, লগ খুৱাই দিছোঁ 2 মিনিট। ৰেঞ্জ চাৰ্জ পাইছোঁ গাইছ, এইটো অৰ্ডাৰত দেখাই দিছোঁ আপোনালোককো। বাকী প্ৰিপেইড অৰ্ডাৰ আছে। থেংক ইউ। অঁ 84 ৰেঞ্জ চাৰ্জ 15 টকা পালোঁ গাইছ। গাইছ এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ মাত্ৰ ইয়াতে, আকৌ এটা অৰ্ডাৰ লাগিছে, এইটো চাওকচোন। 60 টকাটো লগ দেখাইছে, কিহৰ ক'ব নোৱাৰোঁ। আৰু দুটা অৰ্ডাৰ লাগিছে, এইটো চিকেন চিলি আৰু ৰ'লছ মানিয়া। 2.52 কিলোমিটাৰ পিক আপ দেখাইছে, কিন্তু ইয়াৰ পৰা কম বুলি ক'লেও কিমান হ'ব দেখাইছে ৰ'ব, 3 কিলোমিটাৰ। আৰু ৰ'লছ মানিয়া আৰু অলপ আগত। গতিকে যিটো 60 টকা লগ দেখাইছে, এইটো কিহৰ কাৰণে দেখাইছে মই গম পোৱা নাই। মানে আজি ফাৰ্ষ্ট টাইম পাইছোঁ মই এই মালটো। এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ, ইয়াতে ডেলিভাৰ কৰাটো সেই 30 টকা লগ দেখাইছিল, এইবাৰো 60 টকা দেখাইছে, কিন্তু লগ হৈ আছে। মালটো খুলি দিয়া নাই, পইচাটো মানে এটা কাউণ্ট হোৱা নাই। কিবা কেছ পাত্তা পোৱা নাই গাইছ, মই কাৰোবাক সুধিব লাগিব, সুধিলে গম পাম। বেয়া অৰ্ডাৰটো পিক আপ কৰিব যাওঁ, দেন ডেলিভাৰ কৰোঁ। আজি চাগে ৰাতি মই 7 টাকলৈকে মাৰিম, মানে ৰাতিপুৱা 7 টাকলৈকে মাৰিম কিজানি গাইছ, মানে ফিক্স নহয়, ভাবি আছোঁ মাৰিম বুলি। যদি অৰ্ডাৰ ঠিকে থাকে মানে ভাল হৈ থাকে অৰ্ডাৰ, দেন মই ৰাতিপুৱা 7 টাকলৈকে মাৰি দিম। কাৰণ পইচা বহুতখিনি শ্বৰ্ট পৰি আছে, গতিকে ইনকাম কৰাটো জৰুৰী। ব'লক গাইছ, তামাম গৰম লাগছে, সেইকাৰণে বঢ়িয়াকৈ মানে বনেটখন উলিয়াই দিলোঁ, হেলমেটটো থলোঁ, আৰু চলাৰকৈ মানে চেইনডাল খুলি ল'লোঁ। অলপমান হাৱা লাগছি, ফ্ৰেছ লাগছি। বৰ্তমান আছোঁ এই GS ৰোড, চেণ্ট্ৰেল মলৰ কাষতে। এইখন খাওগলি অৰ্ডাৰ লাগছি,
মই আপোনালোকক এই মেছেজটো দেখাইছোঁ আমাৰ মানে গীটাৰ চদাক মেছেজ কৰিছিলোঁ মই যি ইনচেণ্টিভটো লগ হৈ আছিল দেখাইছোঁ অলৰেডি সেইটোৰ কাৰণে কি বুলি কৈছে এইটো চাওকচোন এইটো মই মেছেজ দিছোঁ why drop incentive is locked reply আহিছে once you drop the order it will add to your payout this one is the new features which help you to clearly understand the order pay amount and incentive amount মানে গাইজ বুজি পালে একদম সিম্পল মানে নতুনকৈ বোলে ফিচাৰ্ছ আছে যে অৰ্ডাৰ এমাউণ্ট আৰু ইনচেণ্টিভটো বেলেগ বেলেগ হ'ব গাইজ আহি পালোঁ উল্লুবাৰী যাব লাগে মালিগাঁও এই দিশত ক'ব নোৱাৰোঁ আৰু মালিগাঁৱৰ পৰা অৰ্ডাৰ লগাই পেলাই এইফালে আনবোনে নাই এতিয়া যাবও চিন্তা লাগে সেইফালে অৰ্ডাৰটো পিক আপ কৰিলে পে উল্লুবাৰী দিছে ব'লক এতিয়া যাওঁ আহোঁতে লগাই নাই ক'ব নোৱাৰোঁ কিন্তু যাওঁতে যাই লওক তাৰপিছত দেখা যাব যি হ'ব নে কি গাইজ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ এই মালিগাঁও ফ্লাইঅভাৰ তলত আছোঁ পইচা পালোঁ 103 টকা এইটো এটা কথা কওঁ নে আপোনালোকক মানে এইমাত্ৰ মই মানে এই ভিডিঅ' চোৱা চলি দুটামান লগ পাইছোঁ একেলগে 4জন ল'ৰা আছিল গোটেইকেইজনে বোলে মোৰ ভিডিঅ' চাইছি সিহঁতে কি কৈ আছে জানে এক্সে বোলে মোক গুৱাহাটী আনি পেলাই মানে লাইফ ছেটেল কৰি দিলে মোৰ হাঁহি উঠি আছে মানে কোনটো পইণ্টেদি মানুহে কথাগিলা ভাবেই সেইটো মই এতিয়া গম পাইছোঁ এক্সে মোক গুৱাহাটী আনি পেলাই লাইফ ছেটেল কৰি দিলে কথা হয়ো বাৰু হ'লেও মানে মই ভবা নাছিলোঁ কথা জানি ভাল লাগিল থেংক ইউ ডিয়াৰ এক্স তোমাক মই সদায় মনত পেলাম তুমি সদায় গাঁঠি খাবা ভাত খাওঁতে দেখ আৰু এতিয়া অৰ্ডাৰ নালাগে গতিকে জোনক লাগি যাই থাকোঁ জোনৰ বাহিৰ হৈ গ'লোঁ না নৰ্থ জোনত পৰি গ'লোঁ জোনক লাগি যাওঁ যাই পেলাই অৰ্ডাৰ লাগিলে দেখাই আছোঁ গাইজ বৰ্তমান মই আছোঁ উল্লুবাৰীত আৰু মই ডিউটি মাৰা কৰি দিলোঁ খতম কাৰণ অৰ্ডাৰটো অলপ পাতলা হৈছে কাৰণ যিহেতু আজি পাৰ অৰ্ডাৰ দি আছে না ৰাইডাৰ বহুত সেইকাৰণে ইনচেণ্টিভৰ লগত বহুত বেছি চলি ইফালে ৰ'দো দিয়া নাই বৰষুণো দিয়া নাই গতিকে চলিটো হ'ব বাৰু এইটো কমন যি নহওক আজিৰ ইনকাম কৰিলোঁ মই 1217 টকা 15টা অৰ্ডাৰ মাৰিলোঁ ইনচেণ্টিভে পাইছোঁ 405 টকা অৰ্ডাৰ পইচা মাত্ৰ 812 টকা যি নহওক কম টাইমত ভাল পইচা বনি গৈছে কিয় ক'লোঁ মই মাৰিছোঁ 3টা বজাৰ পে 3টা বজাৰ পৰা 12 টকা লাগি ঘণ্টা হ'ব 9 ঘণ্টা হ'ল নেকি কেলকুলেশ্যনত মই অলপ গাধা কাৰণ মেথছত পাইছিলোঁ 2 ক্লাছ 8ত থাকোঁতে গতিকে আপোনালোকে গেছ কৰি লওক আৰু পইচা বেয়া হোৱা নাই ইনকাম গতিকে আৰু গাড়ী কিলোমিটাৰ চলিছে 117 কিলোমিটাৰ আৰু মাইলেজ দি আছে 74 কাৰণ গাড়ীখন মই থৈছোঁ সিটো পাৰে মানে এটা এই ফ্ৰাইড ৰাইচ খাম বুলি অৰ্ডাৰ দিছোঁ আৰু ঘৰক যাব ইচ্ছা নাই উল্লুবাৰীৰ পে গতিকে ইয়াতে ফ্ৰাইড ৰাইচটো খাওঁ যাই পেলাই ৰুমত শুই থাকোঁ কাৰণ মানে একলাই থাকিলে ৰাতি হ'লি মানে ৰাতি যদি মই 3-4টালৈ ডিউটি মাৰিও দিওঁ ফ'ৰ্চ কৰি পেলাই মানে এডিটিংটো নহয় নহ'লে আপলোড ভিডিঅ'ত টাইমত নহয় সেইকাৰণে এতিয়া ডিউটি খতম কৰিম কালিও ডিউটি মাৰিম দেটছ ৱাই মানে ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ যদি চাই ভাল পালে একো কৰিব নালাগে বাই বাই গুড নাইট